মধু চন্দ্ৰিকাৰ অৱসানৰ দিশে অগপ বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ পাছত ক্ষোভৰ উদ্গিৰণ আমবাৰীত ক্ষুব্ধ অগপৰ অমিত শ্বাহলৈ পত্ৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ ডাঙৰীয়ালৈ আজি এখন আমাৰ পত্ৰ প্ৰেৰণ কৰিছোঁ আমাৰ মিত্ৰতাৰ ক্ষেত্ৰত উত্তৰ লাগিব পত্ৰৰ আগন্তুক সাংসদৰ অধিৱেশনত নাগৰিকত্ব সংশোধনী বিলখন যাতে কোনোপধ্যে পাছ নহয় এইটো আমাৰ দাবী আৰু এই ক্ষেত্ৰত আপোনালোকৰ আমি মতামত জানিব বিচাৰিছোঁ খুব হেঙেৰাবাৰীতো ৰঞ্জিত দাসৰো পত্ৰ প্ৰেৰণ আমাৰ বিপৰীতে কোনসকল মিত্ৰ দলৰ মানুহে আমাৰ লগত চিটশ্বেয়াৰ কৰিলে কোনে ক'ত কি কমেণ্ট কৰিলে কোনে কেতিয়া পথৰ উন্মোচনী সভাত আমাৰ চৰকাৰখনক মানে সমালোচনা কৰিলে গালি গালাজ কৰিলে সম্পূৰ্ণ কথাবোৰ আমি ক্লিপিংবোৰ আৰু তাৰ ভিডিঅ' ক্লিপিং অডিঅ' যিবোৰ আছে আৰু লগতে প্ৰেছ ক্লিপিং যিবোৰ আছে সেইবোৰ তথ্য সম্বলিত আমি প্ৰতিবেদন ইতিমধ্যে ৰাষ্ট্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছোঁ অগপ আক্ৰমণাত্মক মূল কথা যে নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ আমাৰ মাজত সংঘাত হৈছে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসম চুক্তিখন নাকচ কৰিব আৰু সেইকাৰণে অসম চুক্তি আমাৰ কাৰণে গীতা বাইবেল কোৰাণ অসম চুক্তি নাকচ হোৱা কোনো কথা অসম গণ পৰিষদে কেতিয়াও গ্ৰহণ নকৰে আজি আমি সংকল্পবদ্ধ হৈছোঁ কোনো বিদেশীক পুনৰ ইয়াত সংস্থাপনৰ যি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰক প্ৰতিহত কৰিবলৈ আমি শেষ বিন্দু তেজ থকালৈকে যুঁজ দি যাম বিজেপিৰ সুৰ কিছু নৰম প্ৰতি অভিযোগ থাকিব নিৰ্বাচনৰ সময়ত আমিতো বিশেষজ্ঞাৰ কৰা নাই বিভিন্ন কথা লৈ পেলাই তেওঁলোকে বিশেষজ্ঞাৰ কৰিছে গতিকে সেইটো তেওঁলোকে বুজিব আৰু আমাৰ ৰাষ্ট্ৰীয় সমিতি বুজিব গালি পৰা বুলি কথা হোৱা নাই গালিটো পৰা নাই কাৰণ কিয় যিখিনি অভাৱ অভিযোগ এতিয়া কিছুমান বাস্তৱ কথা ধৰক আমি কৈছিলোঁ এইটো বিষয়টো যিহেতু ৰাষ্ট্ৰীয় সমিতিয়ে এইটো বিষয়টো জনাবগৈ যদি অগপ বিজেপিৰ মিত্ৰতা ভংগ হয় কোনো শীৰ্ষ নেতাই কেতিয়াও কোৱা নাই কংগ্ৰেছৰ লগত এলায়েন্স কৰিব কাৰণ কংগ্ৰেছৰ অপকৰ্ম কংগ্ৰেছ অনীতিৰ বাবেই অসম গণ পৰিষদ দলৰ জন্ম বিজেপিয়ে আনহলি এলায়েন্স বুলি কৈছে ঠিকেই অসম গণ পৰিষদে যদি নিজাববীয়াকৈ যদি ওলাই গৈ পেলাই যদি তেওঁলোকে যদি কংগ্ৰেছৰ লগত যদি কিবা কৰে সেইটোতো তেওঁলোকৰ বিষয় তেনেকুৱা যদি কিবা কৰেগৈ তেতিয়াতো ভাৰতীয় জনতা পাৰ্টি লাভান্বিত হ'বগৈ আগন্তুক মুঠতে নাগৰিকত্ব সংশোধনী বিলক লৈ আপোচ নকৰাৰ স্থিতি দোহাৰিলে শ্বহীদ দিৱসৰ পবিত্ৰ ক্ষণত অসম গণ পৰিষদে ভিডিঅ' জাৰ্নেলিষ্ট আজাহাৰ আৰু প্ৰণৱৰ সৈতে ৰুবুল গগৈ প্ৰাগ নিউজ